ৰাজপথত বাইক ষ্টাণ্ট কৰি আৰক্ষীৰ জালত পৰিল তিনি যুৱক। নিউজ 18ত সম্প্ৰচাৰ হৈছিল উদণ্ড বাইকাৰ্ছৰ ভয়ংকৰ ষ্টাণ্ট কৰাৰ বাতৰি। বিশ্বনাথ আৰু গুৱাহাটীৰ দুই যুৱকক আটক যান বাহন আৰক্ষীৰ। নগাঁৱৰ এজন যুৱকক থানালৈ তলব যান বাহন আৰক্ষীৰ। আৰক্ষীক কেডেপ নকৰা তিনি উদণ্ড যুৱক ভৰলুৱা আৰক্ষীৰ ৰোষত। নিশাৰ মহানগৰীৰ ৰাজপথত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল তিনিওজনে। বা গাড়ী এখন চলালে মোবাইল ইউজ কৰিব নালাগে। যদি কোনোবাই ড্ৰিংকছ কৰিছে তেওঁ কোনো কাৰণতে ড্ৰাইভিং কৰিব ৰাইডিং আৰু ড্ৰাইভিং কোনো কাৰণে যাতে নকৰে। ৰং ট্ৰেক ড্ৰাইভিং তাৰমানে যিটো উল্টা ট্ৰেকত যায় আপুনি চাব গুৱাহাটীৰ বিভিন্ন জেগাত ৰং ট্ৰেক ড্ৰাইভিংবিলাক চলি আছে, সেই ড্ৰাইভিংটো যাতে নকৰে। আৰু এটা আছে আমাৰ অনুৰোধ আপোনালোকৰ থ্ৰুদি সকলোলৈ, কোনো যাতে হাইৱেত আনঅথৰাইজলি গাড়ীখন পাৰ্ক কৰি নথয়। আপোনালোকে দেখিছে লাষ্ট দুটা ডাঙৰ ইনচিডেণ্ট হৈছে গুৱাহাটীত, দুইখন হৈছে ৰং ছাইড পাৰ্কিং কৰি থোৱাৰ কাৰণে ডাঙৰ ট্ৰাক। চ' আপোনালোকৰ থ্ৰুদি সেইটো আহ্বান জনাইছোঁ মই আপোনালোকক যে এইখিনিৰ পৰা গুৱাহাটীবাসী ৰাইজ বা অসমবাসী ৰাইজে অলপ জাগ্ৰত হওক। তেওঁলোকে নিজৰ জানটো নিজৰ জীৱনটো বচাবৰ কাৰণে সেই সৰু সৰু যিখিনি ট্ৰেফিকৰ নিয়ম সেই ট্ৰেফিকৰ নিয়মখিনি তেওঁলোকে যাতে প্ৰযোজ্য কৰে, সেইখিনিয়ে মোৰ বেছিক কথা। আৰু আপোনালোকক মই কৈ দিওঁ ফাইনটো মোৰ কাৰণে ছেকেণ্ডেৰী। আমি এপ্ৰিল মাহত 2026 এপ্ৰিলত আমি ড্ৰাংক এণ্ড ড্ৰাইভিং ধৰিছিলোঁ 41, কিন্তু মে' মাহত আমি ধৰিছোঁ 396 নাম্বাৰছ। তাতে কথাটো হৈছে আৰু আমি যেতিয়া ড্ৰাংক এণ্ড ড্ৰাইভিং ধৰা পেলাওঁ তেওঁৰ লাইচেঞ্চখন চিজ কৰা হয়। সেই লাইচেঞ্চ চিজ কৰি আমি সেইখন কনচাৰ্ণ DTOলৈ পঠিয়াওঁ। ছাপ'জ আমি এখন ড্ৰাইভিং লাইচেঞ্চ পাইছোঁ শিৱসাগৰৰ, সেই শিৱসাগৰৰ যিটো অথৰিটি ছিগনেটৰী অথৰিটি আছিল শিৱসাগৰ DTO, সেই লাইচেঞ্চখন কেঞ্চেল কৰিবলৈ আমি শিৱসাগৰলৈ পঠিয়াই দিওঁ। একৰ্ডিংলি আমি যিমানখিনি ড্ৰাংক এণ্ড ড্ৰাইভিং হৈছে চবৰে আমি ড্ৰাইভিং লাইচেঞ্চ চিজ কৰিছোঁ আৰু আমি এইটো কনচাৰ্ণ ডিপাৰ্টমেণ্টলৈ পঠিয়াইছোঁ, সেইখন চিজ কৰাৰ পিছত যাতে এইখন কেঞ্চেলেশ্যন কৰি দিয়ে। তাৰপিছত আমাৰ আছে হেলমেট কেছ। হেলমেট কেছ মে' মাহত মই কৈছোঁ আমি ITMS ধৰিছে 12,000 অলমষ্ট, যিটো কেমেৰাৰ পৰা ডিটেক্ট কৰোঁ। আমি মেনুৱেলি ধৰিছোঁ 700 ইন গুৱাহাটী। মই যি ফিগাৰ কৰিছোঁ অকল গুৱাহাটী ফিগাৰ কৰিছোঁ আপোনাক। হেলমেট 12,000 ধৰিছে মে' মাহত অকলে ITMS ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেমে, আৰু আমি মেনুৱেলি ধৰিছোঁ এৰাউণ্ড 650 মান হ'ব। এইটো ছিট বেল্ট আছিলে যোৱা মাহত এপ্ৰিল মাহত 52টা, লাষ্ট মাহত আমি কৰিছোঁ 92। ছিট বেল্টখিনি আমি নিজে ধৰিছোঁ 92টা হৈছে। তাৰপিছত আমি ড্ৰাইভিং লাইচেঞ্চ চিজ কৰিছোঁ যোৱা মাহত, তাৰমানে যোৱাৰ আগৰ মাহত এপ্ৰিল মাহত 20খন, কিন্তু যোৱা মাহত আমি কৰিছোঁ 256 নাম্বাৰছ ড্ৰাইভিং লাইচেঞ্চ 256। আগৰ মাহত আছিল 20। আপোনালোকে যেনে টিণ্টেড গ্লাছ, যিখিনি এজ পাৰ অৰ্ডাৰ অফ অনাৰেবল সুপ্ৰিম কোৰ্ট এখন গাড়ীত এক্সটাৰ্নেল জেগাত একো বস্তুৱে লগাব নোৱাৰে। তেওঁলোকে ইভেন লাইট এটাও লগাব নোৱাৰে, যিটো তোমাৰ এক্সটাৰ্নেল ফিচাৰ আছে তাৰ বাহিৰত গৈ দুটা লাইটো লগাই ল'ব নোৱাৰে। আপোনালোকে মন কৰি থাকিলে বহুত ক্ষেত্ৰত ব্লেক গ্লাছ লগাই লয়, টিণ্টেড গ্লাছ। এই টিণ্টেড গ্লাছ আমি 92খন ধৰিছোঁ গুৱাহাটী মহানগৰীত যোৱা মাহত। মান্থ অফ জুন আমি 92 মে'ত টোটেল 92খন আমি টিণ্টেড গ্লাছৰ আমি ৰিমুভ কৰাইছোঁ। তাৰপিছত ৰং ট্ৰেক ড্ৰাইভিং, যিটো মই আপোনালোকক কৈছিলোঁ ৰং ট্ৰেকত ড্ৰাইভিং হয়। এতিয়া আপোনালোকৰ যিখন নতুন নতুন ব্ৰিজ হৈছে, ব্ৰিজৰ চবে ঘপকৈ গাড়ী এখন ঘূৰাই দিয়ে। আমাৰ যিমান লিমিটেড মেন পাৱাৰ আছে সেইখিনি আমি মেক্সিমাম ইউটিলাইজ কৰাইছোঁ। কৰাই পেলাই ৰং ট্ৰেক ড্ৰাইভিং ধৰিছোঁ আমি 963টা এমাহত মে'। মডিফাইড চাইলেঞ্চ আপোনালোকে জানে আজিকালি বহুত কিছুমান ষ্টান কৰে। ইভেন আজিৰ পৰা পৰহি আপোনালোকৰ থ্ৰুদিয়ে মই গম পালোঁ এখন অ'টোও চলাইছে বেয়াকৈ। এই গোটেইখিনি আমি আইনৰ আৰণ্য আনিছোঁ, আমি ধৰিছোঁ, ড্ৰাইভিং লাইচেঞ্চ চিজ কৰিছোঁ আৰু এজ পাৰ প্ৰচিডিঅ'ৰ আমি কামত আগবাঢ়িছোঁ। আমি তেনেকৈ মডিফাইড চাইলেঞ্চাৰ আমি 7খনত ধৰিছোঁ মে' মাহত। তাৰপিছত আছে ৰাছ এণ্ড নেগলিজেঞ্চ ড্ৰাইভিং, যিটো ৰাছ এণ্ড জোৰত গাড়ী চলায়।
যোৱা তাৰমানে এপ্ৰিল মাহত আছিল 9টা, মে' মাহত কৰিছোঁ 95 নাম্বাৰ্ছ। তাৰপিছত ট্ৰিপল ৰাইডিং ধৰক আমাৰ টোটেল হৈছিলে 113টা আছিল যোৱা মাহত, এই মাহত হৈছে মানে মে' মাহত হৈছে আপোনাৰ 130টা কৰিছিল মেনুৱেলি, ITMS থ্ৰুদি 130, কিন্তু মেনুৱেলি আমি কৰিছোঁ 34, কিয় ট্ৰিপল ৰাইডিং ঘূৰি ফুৰে যে। 160 কোনটো দুটা মিলালে আপোনাৰ হ'ব 3, 4, 140, 243। মই ডাটাখিনি দি দিম আপোনালোকক এইখিনি। আৰু মোবাইল ফোন ইউজিং হুৱাইল ড্ৰাইভিং এপ্ৰিল মাহত হৈছিলে আপোনাৰ 22, মে' মাহত হৈছে 31। আৰু আমাৰ তাত আছে গুৱাহাটীত চাব, আমি গুৱাহাটীত কোনো ধৰণৰ আমি মেনুৱেলি ফাইন নকৰোঁ। তাৰমানে আগতে ৰচিদ এখনত লিখি দিয়ে 2000 টকা ফাইন পায়, এইটো গুৱাহাটীত কমপ্লিটলি বন্ধ। লাষ্ট 2 বছৰৰ পৰা কোনো ধৰণৰ মেনুৱেলি ফাইন নাকাটে। কিন্তু যদি আপোনালোকৰ থ্ৰুদি কাৰোবাক মই আহ্বান এইটোৱে জনাইছোঁ ৰাইজক এৱাৰনেছৰ কাৰণে, গুৱাহাটী মহানগৰী আৰক্ষী যান বাহন আৰক্ষী শাখাই কোনো ধৰণৰ মেনুৱেলি পইচাৰ চালান নিদিয়ে। কোনোবা ক'ৰবাত কৰিব পাৰে কোনোবাই যে মেনুৱেলি 2000 টকা চালান এখন দিয়ক, কোনো মেনুৱেলি আমাৰ চালান ইছ্যু গুৱাহাটী ট্ৰেফিক পুলিচে নকৰে। যি হয় ITMS থ্ৰুৰে বা মোবাইলত লিংক যাব, সেই লিংকত পে'মেণ্ট কৰিব লাগে। এনেকৈ যেতিয়া চাই টোটেল আমি আৰু এটা কথা কৈ দিওঁ, আমি এই যিবিলাক ধৰক মেনুৱেলি ধৰিছোঁ, মেনুৱেলি যিখিনি আমি কৰিছোঁ, ITMSটো কৰিছে, লিংক আহিছে বেলেগ কথা, মেনুৱেলি আমি চবতে নন FIR কেছ ছাবমিট কৰিছোঁ। এজন মানুহে পইচাটো দিবলৈ ইমানটো টান নালাগিব পাৰে, কিন্তু যেতিয়া কোৰ্টত এদিন যাব লাগিব, এটা দিন তেওঁৰ ক্ষয় হ'ব, এটা দিন তেওঁ আহিব লাগিব, তেতিয়াহ'লে তেওঁ বেছি গাত লাগিব। আমি ভাবোঁ সেইটো মনিটাৰীটো নাহিলে তেওঁ যদি এটা ফিল কৰে যে মই এইটো ভুল কৰাৰ কাৰণে মই আমুকত যাব লগা হৈছে, তেতিয়াহ'লে মানুহজনৰ কনচাৰ্ণ হ'ব। চ' মে' মাহত আমি টোটেল 1107 নন FIR কেছ অনাৰেবল কোৰ্টত ছাবমিট কৰিছোঁ। আৰু যোৱা এপ্ৰিল মাহত আছিল 123, এগেইনষ্ট মে' মাহত আমি কৰিছোঁ 1107। চ' এইখিনি মানুহ কোৰ্টত যাব লাগিব, কোৰ্টত গৈ তেওঁলোকে চালানটো পে'মেণ্ট কৰিব লাগিব এমাউণ্টটো। সেইখিনিয়ে মোৰ বেছিক কথা আছিল আজিৰ, যে আপোনালোকৰ আকৌ এবাৰ মই আহ্বান জনাইছোঁ, সকলোৰ কাৰণে জীৱনটো বহুত তাৰমানে মৰমৰ হওক, কাৰণ সেইটো কাৰণে যাতে আমাৰ যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন আছে ট্ৰেফিকৰ MV এক্টৰ, সেই গোটেইখিনিয়ে যাতে মানুহখিনিয়ে ফ'ল' কৰে। থেংক ইউ। এইটো মানুহ কেনেকুৱা চালান হ'ব? চাওক, চালানৰ ইছ্যু কেনেকুৱা, তাকে মই এইমাত্ৰ যে মই সৰু মিটিং এখনত আছিলোঁ, চালানটো হৈছে যে এইটো যিটো এইটো যদি ITMS ছাপ'জ ক্লিক কৰিছে, মই এইটোৰ এটা কৰি দুটা উপায় আছে। এইখন যদি মেনুৱেলি কৰিছে, ছাপ'জ মই নহয় উইদাউট নম্বৰ প্লেটতো গাড়ী চলাবই নোৱাৰে আছে, তেনেকুৱাতো নাথাকা নাই, আমি ইম্প'জ কৰি আছোঁ। সেইখিনি মানুহে মই সেইকাৰণে ক'লোঁ যে 90 to 95% মানুহে হেলমেট পিন্ধে আজি য'ত গুৱাহাটীত। এই 5% বা 10% বনাবৰ কাৰণে আমি এই এৱাৰনেছটো পাতিব লগা হৈছে। উইদাউট ড্ৰাইভিং লাইচেঞ্চ, উইদাউট গাড়ী লাইচেঞ্চ, নম্বৰ প্লেট কোনো গাড়ী চলাব নোৱাৰে। আজিকালি যেনে গাড়ী এখন যেতিয়া কিনিবলৈ যায় লগে লগে নম্বৰটো দি দিয়ে, নহ'লে 15 দিন নে 20 দিনৰ ভিতৰত নম্বৰ প্লেটটা ল'ব লাগে। আৰু এই যিখিনি মেনুৱেলি কৰিছোঁ, দুটা অপশ্যন, এটা আছে যদি ITMSে ধৰে, ছাপ'জ ভঙাগড় কেমেৰাটোৱে ধৰিছে, সেই লিংকটো ITMSৰ পৰা কনচাৰ্ণ ICলৈ গুচি যায়। কনচাৰ্ণ ICয়ে থ্ৰু NIC সেই পাৰ্টিকুলাৰ মানুহজনলৈ লিংকটো পঠিয়াই দিয়ে। সেইটো হৈছে ITMSৰ থ্ৰুদি। ছাপ'জ মেনুৱেলি কোনোবাই কৰিছে, মই এখন ধৰি লৈছোঁ, কেতিয়াবা আপোনালোকৰ বন্ধুসকলেও মোক কিবা ফটো দুখনমান দিয়ে, সেইখনত যদি টাইম ষ্টেম্প থাকে, সেই টাইম ষ্টেম্পটো মই কনচাৰ্ণ ICলৈ পঠিয়াই দিওঁ। ছাপ'জ সেইটো হৈছে ফটাচিলত, মই ফটাচিল ICলৈ পঠিয়াই দিওঁ। ফটাচিল ICয়ে তেওঁৰ যিটো অফিচিয়েল ID আছে, তো আমাৰ প্ৰত্যেকজন ICৰ এটা অফিচিয়েল এটা ID আছে, সেই ID থ্ৰু NIC সেইজন ক্লাইণ্টলৈ তাৰমানে অনাৰলৈ পঠিয়াই দিয়ে। তাৰপিছতে চেলেঞ্জ কৰে ধৰক যে মোৰ ফাইনটো হৈছিলে ৰাতিপুৱা 7টা বজাত, চালানখন মই পাইছোঁ 2টা বজাত, কিয় লগালগ কিয় নাই পোৱা, তেনেকুৱা গ্ৰিভেঞ্চেছ আমাৰ ওচৰত বহুত আহি থাকে। গতিকে এইটো যে হয় একচুৱেল প্ৰচিডিউৰ হৈছে যে আপুনি তুলিব, লগালগ তেওঁ কাষ্টমাৰজনে পাই যাব লাগে, সেইটোৱে আমাৰ একচুৱেল প্ৰচিডিউৰ। মই কথাটো মানে যিটো
এইটো এটা কথা আছে মই তাৰমানে এইটো হেৰি কৰিব নালাগে মই কথাটো কৈ দিছোঁ তাৰমানে দাদা এইটো এনেকুৱা এটা কেছ মই ডিছপ্ল'ত পাইছিলোঁ